এইবাৰ বজালী সমষ্টি আমি অসম গণ পৰিষদ দলক এৰি দিছোঁ। তাৰ পৰিপ্ৰেক্ষিতত ৰঞ্জিত দাসে ভবানীপুৰ সৰভোগ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব। মই ভবানীপুৰ সৰভোগবাসী ৰাইজৰ ওচৰত আহিছোঁ, তেখেতসকলে যাতে ৰঞ্জিত দাস ডাঙৰীয়াক আশীৰ্বাদ কৰে, বিজেপি চৰকাৰ আকৌ হওক, তাৰ বাবে যেন ৰাইজে আমাক আশীৰ্বাদ কৰে। আমাৰ বিজেপিত একো নাই, বিজেপিত বিসম্বাদো নাই। 2-4জনে মাত্ৰ উঠিছে, তেওঁলোকে উদ্ৰ কৰি ল'ব মোৰ বিশ্বাস। আমাৰ বিজেপি একদম ক্লিন আছে। তেওঁৰ ওপৰতো বহুত অভিযোগ আছে। অখিল গগৈটো ধোৱা তুলসীৰ পাত নহয়, গতিকে তেওঁৰ ওপৰতো বহুত অভিযোগ আছে। হ'ব, ধন্যবাদ।